মুক্তিৰ পথত মাৰ্ঘেৰিটাৰ পটভূমিত নিৰ্মিত অসমীয়া বোলছবি ৰুদ্ৰসাগৰ। ক্ৰমান্বয়ে ব্ৰেণ্ড বোলছবি জগতৰ পৰা হেৰুৱাই যোৱা অসমীয়া বোলছবিয়ে বৃহত্তৰ অসমীয়া ৰাজ্যত এখনৰ পিছত আন এখন বোলছবিয়ে প্ৰাণ পাই আহিছে। এই ক্ষেত্ৰত বোলছবি নিৰ্মাণৰ লগত জড়িত সকলো পৰিচালক, প্ৰযোজক আৰু কলা-কৌশলীয়ে দৃঢ়তাৰে ছবি নিৰ্মাণ কৰি পুনৰ অসমৰ বুকুৰ পৰা হেৰাই যাব ধৰা অসমীয়া বোলছবিসমূহ ছবিগৃহত প্ৰদৰ্শন কৰি অহা খবৰ অসমীয়া সমাজৰ বাবে এক শুভ লক্ষণ। তেনেস্থলত অসম-অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বিভিন্ন প্ৰাকৃতিক মনোমোহা দৃশ্যৰ মাজত অসমীয়া বোলছবি ৰুদ্ৰসাগৰ নামেৰে নিৰ্মাণ কৰি বোলছবি প্ৰস্তুত কৰা হৈছে। এই বোলছবিখনত অসমৰ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলে অভিনয় কৰিছে যদিও মুম্বাইৰ পৰা অহা বহু অভিনেতা আৰু অভিনেত্ৰীয়েও বিভিন্ন চৰিত্ৰত অভিনয় কৰি ছবিখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। অহা 7, 8 আৰু 9 তাৰিখে মাৰ্ঘেৰিটাৰ শ্যাম ছবিগৃহত মুক্তি লাভ কৰিব বুলি ছবিখনৰ পৰিচালক আৰু প্ৰযোজকে সংবাদ মাধ্যমৰ যোগেদি অসমবাসী আৰু মাৰ্ঘেৰিটাবাসী জনতাক জানিবলৈ দিয়ে। মাৰ্ঘেৰিটাৰ পৰা আমাৰ সাংবাদিক কিষণ দানুমৰ ৰিপৰ্ট, টাইম 60 অসম। মাৰ্ঘেৰিটাবাসী ৰাইজ, প্ৰথমে আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। অহা জানুৱাৰী 7 তাৰিখে আমি চিনেমাখন ৰুদ্ৰসাগৰ নামৰ চিনেমাখন আপোনালোকৰ আগত আগবঢ়াইছোঁ। এই চিনেমাখন বনাওঁতে আমাৰ বহুত কষ্ট হৈছিলে আৰু মিনিমাম 2 বছৰ লাগিলে। চিনেমাখন বনাওঁতে শেষেই নহয়। লাষ্ট পৰ্যায়ত আমি আজি 7 তাৰিখৰ দিনটো আমি পালোগৈ। তাৰ মাজতে দুষাৰমান কথা কওঁ। ইয়াত আপোনালোকৰ সংগীত হিচাপে যিকেইজন ছিংগাৰে গান গাইছে তেওঁলোকৰ নামটো মই মেনশ্যন কৰিব বিচাৰোঁ। এজন হৈছে আমাৰ জিতেন চেতিয়া, যাক ৰুবুল দা বুলি আমি জানো, আৰু আমাৰ শিৱানী বাইদেউ। তেওঁলোকে ভাল গানৰ সুৰ কথা চব ৰুবুল দাই আমাৰ দিছে। সেইখিনিকে কৈ মোৰ নিজৰ মন্তব্য সামৰিলোঁ। প্ৰথমে মই সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকলৈ এটা ভাল খবৰ, ভাল বাৰ্তা কঢ়িয়াই আনিছোঁ। আমাৰ এই নতুন বছৰতেই জানুৱাৰীৰ 7, 8, 9 এই 3 দিনৰ কাৰ্যসূচীৰে আমি এখন নতুন আগৰ দৰেই ছুটি ছবি এখনি আমি লৈ আহিছোঁ। আমাৰ মাৰ্ঘেৰিটা শ্যাম চিনেমা হলত ফিল্মখন প্ৰদৰ্শন হ'ব। আপোনালোক সকলোকে দলে বলে আহি আমাক যাতে সহায় সহযোগিতা আগবঢ়ায় সেয়ে আমি কামনা কৰিছোঁ। আৰু ফিল্মখনৰ সম্পূৰ্ণ দায়িত্ব লৈছে আমাৰ সঞ্জীৱ কোঁৱৰ ডাঙৰীয়া। এখেতৰ দ্বাৰাই ফিল্মখন নিৰ্মাণ হৈছে, এখেতেই ফিল্মখনৰ সকলো দায়িত্ব অৰ্পণ কৰিছে। লগতে আমাৰ ফিল্মখনৰ আপোনাৰ প্ৰডিউচাৰ পৰিচালক আমাৰ শ্ৰীমতী ৰঞ্জু বৰুৱা চেতিয়া বাইদেউ আছে, আমাৰ সকলোৰে পৰিচিত। আৰু ফিল্মখন আপোনালোকে আমাৰ কষ্টৰ যাতে মূল্যাংকনখিনি আপোনালোকে যাতে বুজি পায়, আমাক দলে বলে আহি অকণমান সহায় সহযোগিতা আগবঢ়াব বুলি কামনা কৰিছোঁ। আৰু ফিল্মখনত 2টি গীতো আছে। সেই গীত 2টি মই বহু বছৰ বিৰতিৰ পিছত 2টা গীত বৰ কষ্টৰে লিখিছোঁ, সুৰ কৰিছোঁ, নিজে কণ্ঠদানো কৰিছোঁ। আশা কৰোঁ আপোনালোকে গ্ৰহণ কৰিব। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি মাৰ্ঘেৰিটা শ্যাম টেগিজ হলত ৰুদ্ৰসাগৰ নামৰ চিনেমা এখন বোলছবি অহা ইংৰাজী 7, 8, 9 তাৰিখে শ্যাম টেগিজ হলত চলিবলৈ আৰম্ভ হৈছে। গতিকে সকলো অসমবাসী ৰাইজক মই অনুৰোধ জনালোঁ যাতে এই চিনেমাখনৰ সঁহাৰি লাভ কৰে। আমাৰ মাৰ্ঘেৰিটাৰ সঞ্জীৱ কোঁৱৰ ডাঙৰীয়াই আগতো 5খন চিনেমা বনাইছে, তাৰে এখন ৰামচন্দ্ৰ, মাইনা, তেনেকুৱা 5খন চিনেমা কৰি গৈছে। মাৰ্ঘেৰিটা শ্যাম টেগিজ হলত চলি গৈছে, কিন্তু ৰাইজৰ সঁহাৰি যথেষ্ট হৈছে। গতিকে ৰুদ্ৰসাগৰ চিনেমাখন যাতে মাৰ্ঘেৰিটাবাসী ৰাইজে সঁহাৰি জনায়। আৰু চিনেমাখনত মই যদিও অভিনয় নাই কৰা, তথাপি চিনেমাখন তেওঁলোকে আজি 2টা বছৰ ধৰি যিটো কষ্টৰে কামখিনি আগবঢ়াই নিছে, মই
মই জনাত তেওঁলোকে যাতে সঁহাৰি লাভ কৰে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা কামনা কৰিলোঁ। ৰুদ্ৰসাগৰ চিনেমাখন যাতে সকলো ৰাইজে দলে বলে চাবলৈ ওলাই আহে যেন।